ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰাৰ হাউলি আৰু গলিয়াত আমছুৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ। ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ এছআৰৰ নামত ব্যাপক বিসংগতি আৰু চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত হাউলি আঞ্চলিক সমিতিৰ সহযোগত হাউলিত দিনৰ 11 বজাৰ পৰা 2 ঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ নামত সংখ্যালঘু নাগৰিকক হাৰাশাস্তি বন্ধ কৰক, এছআৰৰ নামত ৰাজনীতি বন্ধ কৰক, প্ৰকৃত ভাৰতীয় নাগৰিকৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন বন্ধ কৰক, বিজেপি মুৰ্দাবাদ, অমিত শ্বাহ মুৰ্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, আমছু জিন্দাবাদ, বিজেপি হটাও দেশ বচাও, বিজেপি গো বেক, ভুৱা আপত্তি বন্ধ কৰক আদি প্লেকাৰ্ড প্ৰদৰ্শন কৰি আমছুৰ কাৰ্যকৰ্তা হাউলি চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখিত কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক আব্দুল জুব্বাৰ আলী, জিলা সমিতিৰ সভাপতি সামিন খান, সাধাৰণ সম্পাদক ছাইদুৰ ৰহমান সহ ভালেসংখ্যক আমছুৰ কাৰ্যকৰ্তা উপস্থিত থাকে। ইপিনে অনুৰূপ কাৰ্যসূচী আমছুৰ বজালী জিলা সমিতিৰ উদ্যোগত আৰু কুজাৰপেট, গলিয়া, কঠলৰতাৰী, পূৰ্বলুৱাখুৰ আঞ্চলিক সমিতিৰ সহযোগত গলিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত 2 ঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোটেই অসমৰ লগতে বৰপেটা জিলা সমিতিৰ উদ্যোগত হাউলি চাৰিআলিৰ মাজমজিয়াত আমি এই 2 ঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ। হয়, ইতিমধ্যে আপোনালোকে গম পায় যে এছআৰৰ নামত বৈধ ভাৰতীয় নাগৰিকসকলক হাৰাশাস্তি কৰা হৈছে, ভোটাৰ লিষ্টৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে। আমছুৱে ইতিমধ্যে কেইবালানি আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। আজিও গোটেই অসমত এনেকুৱাকৈ কাৰ্যসূচী চলি আছে। গতিকে আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাব বিচাৰিছোঁ যে ভাৰতবৰ্ষ গণতন্ত্ৰৰ দেশ হয়নে নহয়? ভাৰতবৰ্ষ এখন গণতন্ত্ৰৰ দেশ। গতিকে গণতন্ত্ৰৰ দেশত আজি তেওঁলোকৰ চৰকাৰী নিয়ম হিচাপে যিমানখিনি ডকুমেণ্টছ জমা দি তেওঁলোকৰ ভোটাৰ লিষ্টত নাম উঠোৱা হৈছে, সেই ব্যক্তিসকলক পৰিকল্পিতভাৱে 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে আজি তেওঁলোকে বাছি বাছি ধৰ্মীয় সংখ্যালঘুসকলৰ নাম কৰ্তন কৰা হৈছে। গতিকে এই আমি কোনোপধ্যেই মানি নলওঁ। আজি এই আন্দোলনৰ পিছত আৰু ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব। গতিকে আপোনালোকৰ জৰিয়তে মই নিৰ্বাচনী বিষয়াসকলকো ক'ব বিচাৰিছোঁ যে নিৰ্বাচনী বিষয়াসকলে অসম চৰকাৰ বা ভাৰত চৰকাৰৰ হস্তক্ষেপত যদি এইবিলাক কাম কৰিবলৈ কৰে, তেনেহ'লে কিন্তু ইয়াৰ বিৰুদ্ধে আমছুৱে আইনীভাৱে যুঁজ দিব। যিসকল বিএলঅ'সকল আছে, বিএলঅ'সকলকো কৈছোঁ যে বিএলঅ'সকলেও তেওঁলোকে চৰকাৰী ষড়যন্ত্ৰত যাতে তেওঁলোকে লিপ্ত নহয়। আজি বৈধ ভাৰতীয়সকলৰ নাম যাতে কোনোপধ্যেই যাতে কৰ্তন নকৰে, আৰু যদি কৰ্তন কৰা হয় তেওঁলোকেও কিন্তু আইনীৰ কাঠগড়াত থিয় হ'ব লাগিব। গতিকে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে তেখেতে শেহতীয়াকৈ 2-3 দিন ধৰি বা 1 সপ্তাহ 10 দিন ধৰি তেখেতে যি এটা পাগলৰ নিচিনা বকি আছে, আবুল তাবুল বকি আছে। এটা গণতন্ত্ৰ দেশক ৰাইজে বনোৱা এজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই গণতন্ত্ৰ দেশক শপত খাই এজন মুখ্যমন্ত্ৰীয়ে এটা জাতিক যেনেকৈ তুচ্ছ তাচ্ছিল্য কৰি আছে, গতিকে কোনো পধ্যেই সহ্য কৰা নহয়। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ তেখেতে 50 বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকক, ধৰ্মীয় সংখ্যালঘুসকলৰ ক'বলগীয়া একোৱে নাই। কিন্তু ধৰ্মীয় সংখ্যালঘুসকলে আজি কি বিচাৰে? ধৰ্মীয় সংখ্যালঘুসকলে ভালকৈ এমুঠি খাবলৈ বিচাৰে। ধৰ্মীয় সংখ্যালঘুসকলে ভালকৈ অসমত জীয়াই থাকিব বিচাৰে। ধৰ্মীয় সংখ্যালঘুসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একেলগে মিলি তেওঁলোকে বসবাস কৰিব বিচাৰে। গতিকে আজি এই খাটি খোৱা ধৰ্মীয় সংখ্যালঘুখিনিক আজি বাৰম্বাৰ বিভিন্ন ধৰণৰ উচ্ছেদৰ নামতে হওক, ডিভোটাৰৰ নামতে হওক, শেহতীয়াকৈ তেওঁলোকে যি এছআৰৰ নামত যি ধৰণে হাৰাশাস্তি কৰি আছে, এইটো বন্ধ হ'ব লাগিব। অন্যথাই কিন্তু অসম এটা ভয়াৱহ পৰিৱেশৰ সন্মুখীন হ'ব লাগিব অসম চৰকাৰ। কাৰ্যসূচী গোটেই অসমৰ লগতে বজালী জিলা সমিতিৰ আমাৰ গোৱালিয়াত অনুষ্ঠিত হ'ল। তো কথাটো হ'ল যে আপোনালোকে নিশ্চয় জানে যে অসমৰ নিৰ্বাচন আয়োগে এছআৰৰ নামত বৈধ ভাৰতীয় নাগৰিকক ব্যাপকভাৱে অন্যায়, অত্যাচাৰ আৰু হাৰাশাস্তি কৰা আমি দেখিবলৈ পাই আছোঁ। জীৱিত মানুহক মৃত বুলি দেখুৱাই ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা আমি দেখিবলৈ পাই আহিছোঁ। আৰু আজি এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে। আমি জানো যে নিৰ্বাচন আয়োগ এটা স্বতন্ত্ৰ আয়োগ, কিন্তু আজি
বাস্তৱত সেই কথা আমি দেখিবলৈ পোৱা নাই। আজি যেন নিৰ্বাচন আয়োগ ৰাজনৈতিক দলৰ বহুতে এটা সংগঠনত পৰিণত হৈছে। আজি আমি দেখিবলৈ পাইছোঁ ৰাজনৈতিক নেতাবিলাকে যি ভাষণ দিয়ে, সেই ভাষণৰ যিবিলাক কথা কয়, সেই কথাবিলাক নিৰ্বাচন আয়োগে বাস্তৱভাৱে কাৰ্যকৰী কৰা আমি দেখিবলৈ পাই আহিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আগদিনাখন যিটো কথা কয়, পিছদিনা নিৰ্বাচন আয়োগে আইনমতে সেইবিলাক কাম যাতে মুখ্যমন্ত্ৰীয়ে যি কথা কয় নিৰ্বাচন আয়োগৰ কাৰণে সেইটো আইনত পৰিণত হোৱা যেন আজি দেখিবলৈ পোৱা গৈছে। গতিকে আজিৰ এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ নিৰ্বাচন আয়োগক ধিক্কাৰ জনাইছোঁ, ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগক ধিক্কাৰ জনাইছোঁ। অন্যায়ভাৱে অত্যাচাৰ কৰি বৈধ ভাৰতীয় মানুহৰ নাম কৰ্তন কৰা আমি দেখিবলৈ পাই আহিছোঁ আৰু সম্পূৰ্ণৰূপে নিয়ম উলংঘা কৰি হাজাৰ হাজাৰ মানুহৰ নামত অবজেকশ্যন দিয়া আমি দেখিবলৈ পাই আহিছোঁ। গতিকে এই অবজেকশ্যনবিলাক বন্ধ কৰিব লাগে আৰু অবৈধ অবজেকশ্যনকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু তাকেই নকৰি নিৰ্বাচন আয়োগে আজি ভিজা মেকুৰীৰ দৰে এটা অৱস্থা হৈ আছে। তেওঁলোকৰ কোনো স্পষ্টীকৰণ নাই, তেওঁলোকৰ কোনো কথা নাই। আজি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰশ্ন কৰিলে অসমৰ মুখ্যমন্ত্ৰী, অসমৰ বিজেপিৰ নেতাবিলাকে স্পষ্টীকৰণ দিয়া আমি দেখিবলৈ পাই আহিছোঁ। গতিকে আমি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগক প্ৰশ্ন কৰিব খুজিছোঁ যে নিৰ্বাচন আয়োগ আচলতে স্বতন্ত্ৰ সংগঠন, স্বতন্ত্ৰ সংস্থা নে অসম চৰকাৰৰ বহতীয়া এটা সংস্থা? যদি অসম চৰকাৰৰ বহতীয়া সংস্থা তেতিয়াহ'লে তেনেকুৱা ধৰণে তেওঁলোকে কাম কৰক, আৰু যদি স্বতন্ত্ৰ সংস্থা হয় তেতিয়াহ'লে সংবিধানত লিখিত আইনৰ আধাৰত তেওঁলোকে কাম কৰি যাওক, তাত আমাৰ কোনো কথা ক'বলগীয়া নাই। কিন্তু আজি বাস্তৱভাৱে আমি দেখিবলৈ পাইছোঁ যে কিছুমান নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত বিজেপিৰ মুদা ভুটা নেতাসকলে গৈ ৰাতি বহি তেওঁলোকে কাম কৰা আমি দেখিবলৈ পাই আহিছোঁ। গতিকে নিৰ্বাচন আয়োগৰ কাৰ্যালয় বিজেপিৰ কাৰ্যালয় নে নিৰ্বাচন আয়োগৰ কাৰ্যালয়, সেই কথা নিৰ্বাচন আয়োগে স্পষ্টীকৰণ দিব লাগে। গতিকে এই দাবী লৈ আমি আজি গোটেই অসমৰ লগতে বজালী জিলাতো আমি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।